নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইতিমধ্যে যদি আপোনালোকে পিএম কিষাণত যদি ৰেজিষ্ট্ৰেচন কৰা হৈ আছিল বা আগৰ পৰা যদি আপোনালোকে টকা লাভ কৰি আছিল এতিয়া হলে আপোনালোকৰ যিটো 20 নম্বৰ কিস্তি আছে এটো আপোনালোকে অহাকালি আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে হে অহাকালি আপোনালোকৰ যি 20 নম্বৰ কিস্তি যেটো প্ৰদান কৰিব হেটো আপোনালোকে লাভ কৰিব নে নাই, আপোনালোকে কি কৰিব লাগিব, মই সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰি আছো। কাৰণ এটা কথা আপোনালোকে জানে যে যেটো কৃষকৰ যেটো পঞ্জীয়ন হয়, যেটো ফাৰ্মাৰ আইডি হয়, হেটো মাষ্ট বি আপোনালোকে বনাবই লাগিব। যদি এতিয়ালৈকে বনোৱা নাই তেতিয়াহলে আপোনালোকে অতি সোনকালে আপোনালোকে এই ফাৰ্মাৰ আইডিটো আপোনালোকে বনাওক, তেতিয়া হলেহে আপোনালোকে পিএম কিষাণৰ টকা লাভ কৰিব। কাৰণ আপোনালোকে জানে যে ইতিমধ্যে পিএম কিষাণৰ ভিতৰত হাজাৰ টকা ইতিমধ্যে যি ঘোটালা হৈছে, যি ডুপ্লিকেট য'ত হৈছে, যাতে সেই ডুপ্লিকেট যাতে নহয়, যিবিলাক অৰিজিনেল আসলতে যিবিলাক পিএম কিষাণৰ হিতাধিকাৰী আছে, যিসকল অৰিজিনেল খেতিয়ক আছে, তেওঁলোকে যাতে এই পিএম কিষাণৰ টকা লাভ কৰিব পাৰে, তাৰ কাৰণে এটা যি ফাৰ্মাৰ আইডি ইতিমধ্যে ৰেজিষ্ট্ৰেচন কৰিব দিছে, সেইটো আপোনালোকে মাষ্ট বি সকলোৱে কৰিবই লাগিব। তাৰ কাৰণে এতিয়ালৈকে যদি আপোনালোকে আবেদন কৰা নাই ফাৰ্মাৰ আইডিৰ কাৰণে, তেতিয়াহ'লে আপোনালোকে সোনকালে আপোনালোকে আবেদন কৰিব লাগিব। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম, যাতে আপোনালোকে ফাৰ্মাৰ আইডি ক'ত বনাব পাৰে, কি ডকুমেণ্টছ লাগিব, আৰু আপোনালোকে পিএম কিষাণৰ 20 নম্বৰ কিস্তি লাভ কৰিবলৈ হ'লে আপোনালোকে কি লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। প্ৰথমতে চাওক, আপোনালোকে পিএম কিষাণৰ কাৰণে আপোনালোকে লাভ কৰিবলৈ হ'লে আপোনালোকৰ যোগ্যতা কি। এটাই কথা আপোনালোকে জানে যে আগৰ ভিডিঅ'ত মই সম্পূৰ্ণভাৱে আপোনালোকক উল্লেখ কৰিছোঁ যে আপোনালোকে কি কৰিব লাগে। তথাপিও মই পুনৰবাৰ আপোনালোকক কৈছোঁ, আজিলৈকে যদি আপোনালোকে সেইখিনি কাম কৰা নাই তেতিয়াহ'লে আপোনালোকে এইখিনি কাম সোনকালে আপোনালোকে কৰিবই লাগিব। 1 নম্বৰ হৈছে আপোনালোকৰ চাওক যিটো মাটি আছে, আপোনালোকৰ মাটিৰ যিটো লেণ্ড চেণ্ডিং বুলি আছে, লেণ্ড চেণ্ডিং আপোনালোকে থাকিবই লাগিব, সেইটো আপোনালোকে কৰিবই লাগিব। যাক KYC বুলি কয় আপোনালোকে সেই KYC আপোনালোকে কৰিবই লাগিব। যদি KYC ইয়েছ নাথাকে, লেণ্ড চেণ্ডিং নো থাকে, তেতিয়াহ'লে আপোনালোকে টকা লাভ নকৰে। তাৰপিছত যিটো আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, যিটো বেংক একাউণ্টৰ লগত আপোনালোকৰ DBD যিটো লিংক থাকিব লাগে, সেইটো আপোনালোকে কম্পালচৰি থাকিবই লাগিব। কাৰণ যিটো ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ হয়, ডিৰেক্ট বেনিফিট ট্ৰেন্সফাৰ যদি আপোনালোকৰ নাথাকে তেতিয়াহ'লে আপোনালোকৰ একাউণ্টত টকা লাভ নকৰে। কাৰণ এনেকুৱা বহুত হাজাৰ কৃষক আছে যি মানুহৰ এতিয়ালৈকে একাউণ্টত টকা লাভ নকৰে। কিয় লাভ নকৰে মই আপোনালোকক আগতেও কৈছোঁ, আজিও আপোনালোকক কৈছোঁ, আপোনালোকে মাষ্ট বি আপোনালোকে এইখিনি কাম কৰিব লাগিব। প্ৰথম হৈছে আপোনালোকে চাওক KYC কৰিব লাগিব। দ্বিতীয়ত হৈছে আপোনালোকৰ যিটো বেংক পাছবুক আছে, যিটো আধাৰ কাৰ্ড দিব, সেই আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ বেংক পাছবুকটো লিংক থাকিবই লাগিব মাষ্ট বি, আৰু যিটো DBD সেইটো আপোনাৰ থাকিবই লাগিব। তাৰপিছত হৈছে আপোনালোকৰ লেণ্ড চেণ্ডিং যিটো ইয়েছ সেইটো থাকিবই লাগিব। এইখিনি যদি আছে তেতিয়াহ'লে 100% আপোনালোকে অহাকালি আপোনালোকে যি পিএম কিষাণৰ 20 নম্বৰ কিস্তি যিটো প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। তাৰ লগতে মোষ্ট ইম্পৰ্টেণ্ট যিটো হৈছে সেইটো হৈছে চাওক, আপোনালোকে যিটো ফাৰ্মাৰ আইডি আছে, আপোনালোকে ফাৰ্মাৰ আইডি বনাবই লাগিব। এতিয়া ফাৰ্মাৰ আইডিৰ কাৰণে আপোনালোকৰ নিজৰ নামত মাটি আপোনালোকৰ থাকিবই লাগিব, সেইটো হৈছে মাষ্ট বি, সেইটো কম্পালচৰি আপোনাৰ নিজৰ নামত মাটি থাকিবই লাগিব। যদি নাথাকে তেতিয়াহ'লে আপোনালোকৰ সেই পিএম কিষাণৰ ফাৰ্মাৰ আইডি যদি বনায়, তথাপি আপোনালোকৰ সেইটো ৰিজেক্ট হ'ব। গতিকে আপোনালোকৰ ফাৰ্মাৰ আইডি বনাবলৈ প্ৰথমতে আপোনাৰ ডকুমেণ্টছ লাগিব। চাওক আপোনাৰ যিটো আধাৰ কাৰ্ড মাষ্ট বি, আধাৰ কাৰ্ডটো প্ৰয়োজন, আৰু যিটো আধাৰ কাৰ্ডত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰটো আপোনাৰ লিংক থাকিব লাগিব। যদি লিংক নাই তথাপি আপোনালোকে ফাৰ্মাৰ আইডি আপোনালোকে বনাব নোৱাৰে। প্ৰথমতে আপোনালোকৰ যদি আধাৰ কাৰ্ডত মোবাইল নাম্বাৰটো লিংক নাই, আপোনাৰ লগত আপোনালোকে মোবাইল নাম্বাৰটো লিংক কৰক। লিংক কৰি আহি পেলাই আপোনালোকৰ ওচৰত যদি CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে এই ফাৰ্মাৰ আইডি আপোনালোকে বনাব পাৰিব। বা তাৰ বাহিৰেও আপোনালোকে চাৰ্কল অফিচ আছে, সেই চাৰ্কল অফিচত গৈও আপোনালোকে এই ফাৰ্মাৰ আইডি বনাব পাৰিব। গতিকে আপোনালোকে অতি সোনকালে আপোনালোকে CSC চেণ্টাৰত যাওক, বা আপোনালোকৰ যিটো চাৰ্কল অফিচ আছে, চাৰ্কল অফিচত গৈ হ'লে আপোনালোকে অতি সোনকালে আপোনালোকে এই ফাৰ্মাৰ আইডিটো বনাওক। ফাৰ্মাৰ আইডি বনাবলৈ আপোনালোকৰ আধাৰ কাৰ্ড, তাৰ লগতে আপোনালোকৰ যিটো আপোনাৰ নিজৰ নামত যিটো মাটি আছে তাৰ যিটো জবানবন্দী কপি আছে সেইটো প্ৰয়োজন হ'ব। যদি আপোনালোকৰ জবানবন্দী কপি আছে তেতিয়াহ'লে আপোনালোকে এই জবানবন্দী কপি আৰু আপোনাৰ আধাৰ কাৰ্ডটো লৈ যাওক। গৈ পেলাই আপোনালোকে CSC চেণ্টাৰত গৈ আপোনালোকে অতি সোনকালে আপোনালোকে এই ফাৰ্মাৰ আইডিটো আপোনালোকে বনাওক। তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে যিটো পিএম কিষাণ আছে, পিএম কিষাণৰ টকা আপোনালোকে লাভ কৰি গৈ থাকিব। চাওক এতিয়া কিহৰ কাৰণে বনাব দিছে আপোনালোকক, মই আগতে উল্লেখ কৰিছোঁ যে সেইটো চাওক যিবিলাক ভুৱা পিএম কিষাণৰ হিতাধিকাৰী আছে, সেইবিলাক মানুহে যাতে টকা লাভ নকৰে, তেওঁলোকৰ যাতে আইডিবিলাক বন্ধ হ'ব পাৰে, সেইটো কাৰণে চৰকাৰে, এইটো চেণ্ট্ৰেল চৰকাৰী স্কিম হয়। চেণ্ট্ৰেল চৰকাৰে আপোনালোকৰ প্ৰত্যেক বছৰত আপোনাৰ 6000 টকাকৈ প্ৰদান কৰে। আপোনালোকৰ 4 মাহৰ মূৰে যি 2000কৈ টকা প্ৰদান কৰে, সেই টকা যদি আপোনালোকে লাভ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফাৰ্মাৰ আইডি আপোনালোকে বনাবই লাগিব। যদি আপোনালোকে পিএম কিষাণ টকা লাভ কৰি আছে, বা আপোনালোকে যদি নতুনকৈ যদি আবেদন কৰিব বিচাৰি আছে বা নতুনকৈ আবেদন কৰিছে, তথাপিও আপোনালোকে ফাৰ্মাৰ আইডি আপোনালোকে বনাব লাগিব। যদি আবেদন কৰা নাই তথাপিও আপোনালোকে ফাৰ্মাৰ আইডি আপোনালোকে বনাব পাৰে। সেইটো আপোনালোকৰ যি কৈছে ওচৰৰ CSC চেণ্টাৰ বা আপোনালোকে চাৰ্কল অফিচত আপোনালোকে গৈ এই ফাৰ্মাৰ আইডিটো বনাব পাৰে। গতিকে আপোনালোকে সোনকালে এইখিনি কাম কৰক, তেতিয়াহ'লে
যি 20 নম্বৰ কিস্তি ইতিমধ্যে প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰি গৈ থাকিব যদি আপোনালোকে এইটো ফাৰ্মাৰ আইডি নবনায় তেতিয়াহ'লে আপোনালোকৰ যিটো PM কিষাণ আছে PM কিষাণ হয়তো আপোনালোকে আগলৈ লাভ নকৰে বা তেতিয়া আপোনালোকে সেই PM কিষাণটো আপোনালোকে ৰিজেক্ট কৰি দিব গতিকে আপোনালোকে সোনকালে এই কামখিনি কৰক যাতে আপোনালোকে PM কিষাণ টকাটো লাভ কৰিব পাৰে কাৰণ ইতিমধ্যে চেণ্ট্ৰেল চৰকাৰৰ যিটো স্কিম হয় এইটো এই স্কিমৰ টকা যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে যদি আগৰ পৰাও পাই আছে তথাপিও আপোনালোকে প্ৰথমতে চেক কৰি চাওক যে আপোনালোকৰ KYC কমপ্লিট হৈছে নে নাই লেণ্ড চেণ্ডিং ইয়েছ আছে নে নাই আপোনাৰ DBD ঠিক আছে নে নাই যদি আছে তেতিয়াহ'লে আপোনালোকে PM কিষাণ টকা লাভ কৰিব যদি আপোনালোকৰ কিবা কাৰণে DBD নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে এটা একাউণ্ট খুলিব লাগিব সেইটো হৈছে আপোনাৰ পোষ্ট অফিচত বা আপোনালোকে এয়াৰটেল পেমেণ্ট বেংক একাউণ্টত এয়াৰটেল পেমেণ্ট বেংকতো এটা একাউণ্ট খুলিব পাৰে য'ত DBD লগে DBD লিংক কৰি দিব পাৰে আৰু তাত আপোনাৰ যদি একাউণ্টটো খোলে তেতিয়াহ'লে আপোনাৰ যিটো প্ৰব্লেম হৈ থাকে DBD সেইটো আপোনাৰ লগে সলভ হৈ যাব তাৰ লগতে যিটো ফাৰ্মাৰ আইডি যিটো আছে আপোনাৰ ফাৰ্মাৰ আইডি CSC চেণ্টাৰ বা আপোনালোকে চাৰ্কল অফিচত গৈ বনাই লওক তাৰপিছত আপোনালোকে সেই টকাখিনি আপোনালোকে ভৱিষ্যতলৈ আপোনালোকে পাই গৈ থাকিব ইয়াৰ বাহিৰেও যদি আপোনালোকে PM কিষাণ কিবা অসুবিধা পাই আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত মই বাকী সকলোখিনি সলিউশ্যন কৰিবলৈ মই যত্ন কৰিম যাতে আপোনালোকে PM কিষাণ টকাখিনি আপোনালোকে লাভ কৰি গৈ থাকিব পাৰে